এইটো মই বিশেষ ক'বলৈ নাযাওঁ, কিন্তু প্ৰতিটো দলতে অন্য দলৰ মানুহেও সুযোগ সন্ধান কৰিবলৈ সুবিধা ল'বলৈ থাকে। এই কথাটো মই নিজেই দেখিছোঁ। আমাৰ কংগ্ৰেছ চৰকাৰৰ যি 15 বছৰ শাসনকাল হৈছিল, সেইখিনি সময়ত আমাৰ কৰ্মী কিছুমান পৰৱৰ্তী সময়ত হতাশাগ্ৰস্ত হৈছিল যে আমি কংগ্ৰেছ কৰিও ভাল সুযোগ পোৱা নাই, অন্য দলৰ মানুহে আহি সুযোগ পাইছে। এনেকুৱা কথা প্ৰতিটো দলতে হয়। আমাৰো কিছুমান চাগে বিজেপিৰ এতিয়া সোমাই আছে, সেই কথাখিনি ওলোৱা নাই। মই এইবিলাক কথা নকওঁ আৰু ৰকিবুল হুছেইনে কোৱা কথাটো মই মিছা বুলি ক'লে ভুল হ'ব। ৰাজ্যসভা নিৰ্বাচন, ৰাষ্ট্ৰপতি নিৰ্বাচন, আমি যিমান ভোট পাব লাগে তাতকৈ কম ভোট পাইছোঁ আৰু আমি তাৰপিছততো বিশেষ প্ৰদেশ কংগ্ৰেছে ব্যৱস্থা লোৱা বা AICCয়ে ব্যৱস্থা লোৱা দেখা নাই। গতিকে সেই দাবীটোতো সকলোৰে দাবী। তেওঁ এককভাৱে কিবা কৈছে বুলি ক'লে মোৰ ভুল হ'ব, কিন্তু আমি সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব। আমি এই ক্ষেত্ৰত বুদ্ধিৰে কাম কৰিব লাগিব। মানে কেনেকৈ চিনাক্ত কৰিব মই সেইটোৱে নাজানো। মেচিনটো ক'ত আছে মোক আপুনি আনি দিয়কচোন, পাৰিলে মই চিনাক্ত কৰি দিম লাগিলে। মেচিন নাই মোৰ হাতত, সেইকাৰণে সন্দেহৰ ভিত্তিতটো চবকুচ কৰা নাযায়। এতিয়া নন্দিতা দাসে কথাখিনি ভালকৈ শুনিবলৈ এনেকৈ ৰেকৰ্ডিং কৰি আছিলে এটা সময়ত। তেতিয়া কথাটো ওলাই গৈছে যে নন্দিতা দাসে সেইটো ৰেকৰ্ডিং কৰি কাৰোবাক দি দিছে। এতিয়া মই নন্দিতা দাসক ডিফেণ্ড কৰিছোঁ যে নহয়, তেখেতে আৰু সমষ্টি মানুহক কিজানি শুনাব বিচাৰিছে, সেইকাৰণে তেখেতে ভাল কথাখিনি লৈছে।